ই ৰাতি আমাৰ চুলিঘাটৰ ফাৰ্মৰ পৰা 7টা গৰু চুৰ হৈছিলে তাৰ কাৰণে আমি আজি গোটেই দিনটো বিচাৰি খুচাৰি লাষ্টত গৈ গোটেই বালি চাপৰি ৰাইজৰ সহযোগত আমি 3টা চোৰ কৰায়ত্ব কৰিছো আৰু চোৰ কেজনে কৈছে তেওঁলোকে চোৰ কৰিছো বুলি কৈছে স্বীকাৰো কৰিছে গতিকে আমি গোটেই ৰাইজে এটা তদন্ত বিচাৰিছো গোটেই ৰাইজে গতিকে সেয়া আমাৰ হেৰি আৰক্ষীলে আৰক্ষীয়ে মানে এৰি দিলে নেকি চোৰকেইটা পইচা লৈ সেইটোতো নাজানো আমি আমাৰতো কালি ঘটনা আমাৰতো কালি ৰাতি চুৰি হৈছে আমি আজি গোটেই দিনটোৰ কথাটোহে গম পাইছো এওঁলোকৰতো ঈদৰ দিনা চুৰি হৈছে বুলি কৈছে ন এওঁলোকৰতো ঈদৰ দিনা চুৰি হৈছে আৰু প্ৰায় চুৰি হৈয়ে আছে আমাৰ চকীঘাট বকুলগুৰি বালিচাপৰি কোৱামৰা গোৱালগাঁও গোটেইখিনি অঞ্চলত চুৰি হৈয়ে আছে আৰু গতিকে গোটেই ৰাইজ লগত ওলাই আহি পেলাই চোৰ 3জন কৰায়ত্ব কৰিছে আৰু 2-3জন আছে বুলি কৈছে তেওঁলোকক অতি শীঘ্ৰে ধৰাৰ ব্যৱস্থা কৰিব গোটেই গাঁৱৰ ৰাইজে লগতে পুলিচ প্ৰশাসনো আমাৰ লগত আছে গতিকে আৰু দেখা যাওক পুলিচ প্ৰশাসনে কিমান দূৰ আগবাঢ়ি যায় এইখিনি চোৰখিনি আমাক উলিয়াব আমাৰ গোটৰ ফাৰ্ম হয় চকীঘাটত তাৰে আমাৰ 7টা গৰু লৈ গৈছে কালি গোটৰ গৰু 7টা গৰু লৈ গৈছে যোৱাকালি কেইদিনমান আগতে তাৰমানে চকীঘাট বালিচাপৰি নামৰ জেগা এডোখৰত প্ৰায় 4-5 জনীয়া এটা মানে গবাদ চোৰৰ দলে বিভিন্ন সময়ত মানে অকল চকীঘাটতে নহয় বিশেষকৈ আমাৰ এই অঞ্চলতে ওচৰে পাছৰে গোটেই অঞ্চলতে গৰু চুৰি কাণ্ড সংঘটিত কৰি আহিছে গতিকে এই চোৰকেইটাক আৰু এটা কথা আছে যে অকল চোৰ খালি আমাৰ মুছলমানতে নাথাকে কিয় মানে কেইজনমানৰ কাৰণে গোটেই জাতিটোৰে বদনাম হয় চোৰৰ কোনো জাতি ধৰ্ম বৰ্ণ নাথাকে গতিকে আমি ৰাইজে আলোচনা কৰি এই চোৰকেইটাক মানে হাতে লোটে কৰায়ত্ব কৰিলোঁ কৰায়ত্ব কৰি আমি জামুগুৰি আৰক্ষী থানাত খবৰ দিওঁ খবৰ দিয়াৰ পিছত আমাৰ পুলিচে গৈ কিনে চমজি লয় আৰু সিহঁতে আৰু চোৰৰ মানে এটা কথা আছে যে চোৰবোৰে মানে চুৰিও কৰা আকৌ সাহসো বেছি আমাক দা কুঠাৰ লৈ কিনে আমাক মানে বাবকি দিছে গতিকে পুলিচে চমজি লৈছে এতিয়া আৰু এটা কথা আমি শুনিব পাৰিছো চোৰে মুখেৰে যে 15,000 টকা লৈ কেইদিনমান আগতে মানে চোৰখিনিক এৰি দিলে গতিকে এতিয়া জামগুৰি থানাৰ ছেকেণ্ড OC শ্ৰীমন্ত বৰ্মন নামৰ মানুহজন গতিকে য'ত নেকি আমি নিৰাপত্তা পাম য'ত আমাৰ বিশ্বাস আছে যে আমি মানে অন্যায়কাৰীৰ বিৰুদ্ধে মানে আমাৰ তেওঁলোকে মানে বিহিত ব্যৱস্থা ল'ব তাতে এতিয়া মানে দুৰ্নীতিকাৰী ওলাইছে সেইখিনি বস্তু যাতে তদন্ত হ'ব লাগে আমাৰ মানে দৃঢ় বিশ্বাস অসম পুলিচৰ ওপৰত বা আইনৰ ওচৰত যে এইখিনি তদন্ত হ'ব আৰু উচিত ব্যৱস্থা ল'ব বুলি আমি আশা ৰাখিছোঁ আইনৰ ওচৰতে এইখিনি আমি জনাওঁ আৰু দ্বিতীয়বাৰ যাতে এই মানে চোৰকেইটা কোনো পৰ্যায়ত হাৰি যাব নোৱাৰে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু এই শ্ৰীমন্ত বৰ্মন নামৰ মানুহজনক যেতিয়া চাকৰিৰ পৰা বৰ্খাস্ত নকৰিব তেতিয়ালৈকে আমাৰ এই তীব্ৰ ভাষাৰে কৈছোঁ যে এই আন্দোলন আমাৰ চলিয়ে থাকিব আব্দুল বাৰেক মুন্না চালি আব্দুল ফালান এই 3জন আৰু তদন্ত কৰিলে হয়তো 2-এজন ওলাব পাৰে হাতত ধৰি পেলাই কৈছে যে ছাৰ আমি দুখীয়া মানুহ হাজিৰা কাম কৰি খোৱা মানুহ আপুনি যেনেকে হওক আমাক ন্যায় বিচাৰটো কৰক ছাৰ আপোনাক হাত জোৰ কৰিলো আপুনি মোক আমালোকক বচাওক গলগাঁৱৰ মানুহকেইটাৰ হেৰি নাপায় শান্তি নাপায় আমাৰ বালিচাপৰি মানুহকেইটা শান্তি নাপায় সিহঁতৰ কাৰণে নি পেলাই কাটি খাই দিয়ে গৰু ক'ত পাব গৰু বাহিৰত নিনিয়ে এই বাৰেক যে আছে সি 1 নম্বৰত সি আছে সি 1 নম্বৰত আসামী মানে তেওঁলোকৰ কাৰণে আপোনালোকে সকলোৱে বদনাম একদম সকলোৱে বছৰে 2-3টা 4-5টা 6টা 7টা গৰু খাই দিয়ে সিহঁতে সদায় ধৰক না কাপোৰ এটা লগাব পাঞ্জাবী কামেকাদাৰ হোটেলত আহি বহি থাকিব আমি গোটেই দিন কাম কৰি গেলা খাব নোৱাৰি সিহঁতে ইমান ফিটপাট হৈ থাকে একদম জোতা টুতা লগাই পেলাই জামাগুৰি গোটেই দিন বহি থাকে সিহঁতে কেনেকে চলে গৰু ছাগলী মানে শান্তি নাপাওঁ মানে আৰক্ষীয়ে পইচা দি আমাৰ ইয়াৰে মানে চকীঘাট বালিচাপৰি নামৰ গাঁও এটা 4-5 জনীয়া এটা মানে গবাদ চোৰৰ টিম এটা চুৰিকাণ্ড সংঘটিত কৰি আহিছে গতিকে আজি আমাৰ গোটেই ৰাইজ এতিয়া সজাগ হৈছে গোটেই ৰাইজখিনি ওলাই এতিয়া চোৰকেইটাক আটক কৰিলে কৰি আমাৰ জামুগুৰি আৰক্ষী থানাত খবৰ দিয়ে তাৰে মানে চোৰকেইটাক ধৰাত সিহঁতে স্বীকাৰ কৰিলে যে জামুগুৰি থানাৰ ছেকেণ্ড OC শ্ৰীমন্ত বৰ্মন নামৰ মানুহজনে 15,000 টকা লগত লৈ তেওঁলোকক মানে ৰক্ষা দিছে মানে আৰু কেইবাবাৰ ওলাই গৈছে গতিকে য'ত নেকি আমি নিৰাপত্তা পাম তাতে এতিয়া আমাৰ নিৰাপত্তাৰ অভাৱ হৈছে গতিকে আমাৰ সন্দেহ হৈছে এতিয়া
য'ত মানে ৰক্ষক এতিয়া ভক্ষক হৈ পৰিছে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা নল'লে আমাৰ ধৰ্ণা কাৰ্যসূচী